ফরিদপুর জিলা দিনী তালিমী বোর্ডৰ তৰফৰ পৰা হাফিজ আদিল আহমেদলৈ সম্বৰ্ধনা পত্ৰ। স্থান বিহিয়াগাঁও তৱাক্কুল মছজিদ প্ৰাংগণ। তাৰিখ ইংৰাজী 19/11/2025 বুধবাৰ আৰু 14/5/1447 হিজৰি। আদৰণীয় পৰম কৰুণাময় মহামহিম আল্লাহ পাকৰ অপাৰ করুণাত 7 মাহৰ খন্তেকীয়া কালছোৱাত আপুনি পবিত্ৰ কোৰাণৰ হিফজ সম্পন্ন কৰাৰ খবৰ পাই শোণিতপুৰ জিলা দিনী তালিমী বোৰ্ডৰ বিষয়ববীয়া আৰু সকলো সদস্যৰ লগতে শোণিতপুৰবাসী সকলো মুছলমানৰ মনত অতুলনীয় আনন্দ আৰু গৌৰৱেৰে ভৰি পৰিছে। এই সফলতা আপোনাৰ অসাধাৰণ নিষ্ঠা, একাগ্ৰতা, অধ্যাৱসায়, আল্লাহৰ প্ৰতি গভীৰ ভালপোৱা আৰু শিক্ষক অভিভাৱকৰ সঠিক পথ প্ৰদৰ্শনেৰে সম্ভৱ হৈছে। আপোনাৰ এই মহান কৃতিত্বক আমি শোণিতপুৰ জিলা দিনী তালিমী বোৰ্ডৰ তৰফৰ পৰা উচ্চ মৰ্যাদাৰ স্বীকাৰ কৰি আপোনাক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আল্লাহ পাকে আপুনি অৰ্জন কৰা এই মৰ্যাদাক অক্ষুণ্ণ ৰখাৰ লগতে অনাগত দিনত এজন আলিমে ৰব্বানী বনাই জাতিক পথ প্ৰদৰ্শন কৰাৰ আৰু আপোনাৰ অৰ্জিত জ্ঞানেৰে এই উম্মতক উপকৃত হোৱাৰ তৌফিক দান কৰক। আমি এই শুভকামনাৰে শোণিতপুৰ জিলা দিনী তালিম বোৰ্ডৰ হৈ হাফিজ মৌলানা আব্দুল হান্নান সভাপতি শোণিতপুৰ জিলা দিনী তালিমী বোৰ্ড আৰু মৌলানা আফাজউদ্দিন সম্পাদক শোণিতপুৰ জিলা দিনী তালিমী বোৰ্ড।